তো গুড ইভিনিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো বহুত দিন পিছত মই ভিডিঅ' বনোৱা নাই, কিবা প্ৰব্লেম আছিল সেইকাৰণে ভিডিঅ'টো বনোৱা নাই। তো আজি মই তোমালোকৰ ব্যাখ্যা কৰা যিটো দশম শ্ৰেণীৰ অসমীয়াৰ ব্যাখ্যা কৰা এইটো বুজাই দিম কৈছিলোঁ, সেইটো আজি বুজাই দিম মই। তোমালোকে ভালদৰে লিখিব পাৰিবা, আৰু যদি লিখিব নাপাৰে তেনেহ'লে মই আগতে এইটো ভিডিঅ' ৰাখিছোঁ, চেনেলত তোমালোকে চাই ৰাখিব। তো 4 নম্বৰ ব্যাখ্যাটো হৈছে যে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। তো এইটো আগতে তোমালোকে এইটো ভালদৰে মন কৰিবা, যিটো লিখিব লাগে। আজি আলস্য পাঠ্য মোৰ নতুন অসমীয়া পাঠৰ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত পাঠ বৰগীতৰ পৰা তুলি দিয়া হৈছে বা তুলি লোৱা হৈছে। তো সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, যে সহস্ৰ যিটো হাজাৰ হাজাৰ গুণ আছে, যাৰ কোনো সীমা নাই, অসীম সীমা, তাত সীমা তোমালোকে কেনেদৰে পাৰিবা? যে অধমে জানিব কেনে তোমাৰ মহিমা, যে অধমবিলাক আছে, তেওঁলোকে যে মূৰ্খ, তেওঁলোকে তোমাৰ মহিমা কেনেকৈ জানিব? যিবিলাকে তোমালোকক পূজা কৰে সিহঁতেই তোমাৰ মহিমাটো জানিব, যে তোমাৰ মহিমাটো অসীম, যে তুমি দেখিবলৈ নাপায়, যোনে তোমাৰ পূজা কৰে সিহঁতেই তোমাৰ দেখা পাব। এইটোৱে কৈছে ইয়াত কবিয়ে, মেইন কথাটো এইটোৱে আছে। তো এইটো এনেদৰে লিখিলেও হ'ব, মই যিটো কৈ দিছোঁ, বা তোমালোকে মূল ভাৱৰ পৰা লিখিব পাৰিবা। তাৰপিছত হৈছে আতুৰ ভৈলেও হৰি বিষয় বিকলে কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে। ঠিক তেনেদৰে লিখিব লাগিব যে আলস্য পাঠটো মোৰ নতুন অসমীয়া সাহিত্যৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত বিৰচিত পাঠ বৰগীতৰ পৰা তুলি দিয়া হৈছে। আতুৰ ভৈলেও হৰি, যে তোমাৰ কাৰণে মই কাতৰ হৈ তোমাৰ কথাই চিন্তা কৰোঁ মই সদায়, তোমাৰ কাৰণে কাতৰ হৈছোঁ মই। সেইকাৰণে তুমি তোমাৰ যে চৰণটো আছে, চৰণ পাদুকা আছে, তোমাৰ চৰণক মোক জগা দিয়া, সেইকাৰণে মই ইয়াতে আতুৰ হৈ আছোঁ। হৰিৰ বিষয় বিকলে ভৈলেও, যে তোমাৰ কাৰণে মই সকলো চিন্তা কৰোঁ, তোমাৰ কাৰণে মই বিষয় বিকল সকলো এৰি থৈছোঁ, তোমাৰ কথাই চিন্তা কৰোঁ। সেইকাৰণে তোমাৰ চৰণ কমলে মোক জগা দিয়া, আৰু তুমি মোক এৰি থৈ নাযাবা, তোমাৰ চৰণত মই সদায় ৰৈ থাকিম, সেইকাৰণে মই তোমাৰ কথাই ভাবি থাকিম। সেইকাৰণে কবিয়ে এইটোৱে কৈছে ইয়াত। তাৰপিছত নম্বৰটো আছে যে তোমাৰ চৰণ দুই মোৰ মহাদন ভকতজনৰ নিজে তুমিহে জীৱন, যে তোমাৰ আলস্য পংক্তিটো মোৰ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত আমাৰ সাহিত্য চয়নিকা নতুন অসমীয়াৰ পৰা তুলি দিয়া হৈছে। তোমাৰ চৰণ দুই মোৰ মহাধন, যে তোমাৰ যে চৰণ দুটা আছে সেইটো মোৰ অমূল্য ধন বুলি কৈছে কবিয়ে। ভকতজনৰ নিজ তুমিহে জীৱন, যে ভকতজনে তোমাৰ জীৱন বুলি তোমাক সকলো সময়তে তোমাক পাবলৈ বিচাৰিছে। ভকত মানে কবিৰ কথাই কৈছে ইয়াত, যে সকলো আমি তোমাক ভক্তি কৰোঁ, সকলোৱে তোমাক ভক্তি বিচাৰ কৰোঁ, তুমি এৰি থৈ নাযাবা মোক তোমাৰ চৰণে যুগমীয়া, আৰু তুমি তোমাৰ চৰণে মোক জগা দিয়া, সেইটো কথাই কৈছে। তুমি সেই জীৱন, যে তোমাৰ জীৱন মৰণে মই তোমাকেই পাব লাগে, এইটো কথাই কবিয়ে সকলো সময় কৈ আহিছে। এইটো লিখিলেই হ'ব। তাৰপিছত আছে 5 নম্বৰ কুৱেশ্যনটো, সনক সনন্দ যোগী যাহকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। যে ইয়াতে এটা কথা আছে যে সনক সনন্দ কোন, যে সনক আৰু সনন্দ হৈছে যাহকো ধ্যান কৰি নাপায়, যাহকো ধিয়াই মানে ধ্যান কৰে, যিবিলাকে যোগ কৰে বা কৰে, সকলে যাক যোগ নকৰিও ধ্যান ধ্যানমগ্ন হৈও তোমাকে নাপায়, নিগমে যাক বিচাৰি নাপায়, যে তুমি সকলোৱে তোমাক পূজা কৰিব লাগিব, সেইটোৱেই মই আশা কৰোঁ। আৰু তোমাৰ জীৱনে মই তোমাক থাকিব লাগিব, তোমাৰ লগত সেই হৰি, সেই ভগৱান স্বয়ং বিষ্ণু। ইয়াতেই কথাটো কবিয়ে বাৰে বাৰে কৈ আছে যে ধ্যান কৰি কোনো লাভ নাই, তোমাৰ মনেৰে ভক্তি কৰিব লাগিব তোমাক, আৰু মনটো পৰিষ্কাৰ কৰিব লাগিব, আৰু মনটো খোলা ৰাখিব লাগিব। সেই সময়তে তুমি ভগৱান বিষ্ণু বা হৰিক তোমাৰ
মনৰ পৰা পাব পাৰিব। এইটোৱেই কথা বিচাৰিছে ভগৱান। তো তোমালোকে এই পাঠটো যদি বুজি পাইছা ব্যাখ্যাবিলাক আৰু আগৰ ভিডিঅ'বিলাক তোমালোকে যদি ভাল পাইছা তেনেহ'লে লাইক কৰি যাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যদি প্ৰথমবাৰৰ পৰা আহিছা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ধন্যবাদ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীবিলাক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। নেক্সটত মই নেক্সট পাৰ্টবিলাক বুজাই দিম। ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা, ধন্যবাদ আৰু একটা কমেণ্ট থৈ যাবা। ধন্যবাদ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীবিলাক।